আজি এই ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইতিমধ্যে ডিগ্ৰী কমপ্লিট কৰি তেওঁলোকে যিখন অৰিজিনেল চাৰ্টিফিকেট সেই অৰিজিনেল চাৰ্টিফিকেটখন পাব বিচাৰিছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব। গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। চ' সকলোতকৈ প্ৰথমতে আপোনালোকক জনাওঁ যে যিসকলে ডিগ্ৰী ইতিমধ্যে কমপ্লিট কৰিলে সেই ডিগ্ৰী কমপ্লিট কৰা ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে যিখন অৰিজিনেল চাৰ্টিফিকেট সেই অৰিজিনেল চাৰ্টিফিকেটখন এপ্লাই কৰিবৰ বাবে দুটা পদ্ধতি আছে। এটা হৈছে কনভকেশ্যনত আৰু এটা হৈছে জেনেৰেলি আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া কনভকেশ্যনত সাধাৰণতে যিসকলে ৰেগুলাৰলি এই বছৰ পাছ কৰিছে অৰ্থাৎ যি বছৰ কনভকেশ্যন হয় সেই বছৰে যদি আপোনালোকে পাছ কৰিছে তেতিয়াহ'লে সেইসকলে কনভকেশ্যনত চাৰ্টিফিকেটখনৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু যিসকলৰ থাকি যায় অৰ্থাৎ যিসকলৰ এপ্লাই কৰিবৰ বাবে থাকি যায় বা এই কনভকেশ্যনত তেওঁলোকে নকৰে বা সেই বছৰেই নকৰে, পিছত যিসকল থাকি যায় তেওঁলোকৰ কাৰণে যিটো এপ্লাই পৰ্টেল সেই এপ্লাই পৰ্টেলটো আচলতে কেনেকৈনো আপোনালোকে এপ্লাই কৰিব আৰু আপোনালোকৰ যিখন অৰিজিনেল চাৰ্টিফিকেট সেইখন লাভ কৰিব পাৰিব সেয়া দেখুৱাবৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আগতেও মই ভিডিঅ' বনাইছিলোঁ আপোনালোকৰ এই অৰিজিনেল চাৰ্টিফিকেটৰ ওপৰতে, আৰু আগতে যিটো ছিষ্টেম আছিলে সেই ছিষ্টেমটো অলপমান বেলেগ আছিল, এতিয়া অকণমান বেলেগ হ'ল, মানে পৰ্টেলটোৰ অকণমান বেলেগ হ'ল। গতিকে ভাবিলোঁ আপোনালোকৰ কাৰণে নতুনকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰোঁ আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। চ' আপোনালোকে এই যিসকলে আগৰ পাছ কৰা অৰ্থাৎ 2024 যিসকলে পাছ কৰা নাই অৰ্থাৎ 23, 22, 21 বা তাতকৈ আগত যিসকল আছে তেওঁলোকে এই কনভকেশ্যনত যিহেতু এপ্লাই কৰিব নোৱাৰিব, গতিকে এপ্লাই কৰিব নোৱাৰাৰ পিছত আপোনালোকে আচলতে কেনেকৈনো চাৰ্টিফিকেটখন ল'ব পাৰিব। চাৰ্টিফিকেটখন ল'বৰ কাৰণে আপোনালোকে কৰিব লাগিব কি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটতে আহিব লাগিব আৰু তাত অহাৰ পাছত আপোনালোকে অলপমান স্ক্ৰল ডাউন যদি কৰে এই পেজটোতে আপোনালোকে নিজাববীয়াকৈ এপ্লাই কৰিব পাৰে, অৰ্থাৎ আপোনালোকে মোবাইলৰ পৰাও এপ্লাই কৰিব পাৰে, কোনো ধৰণৰ অসুবিধা নহয়। চ' অকল আপোনালোকে মনত ৰাখিব যে যিটো প্ৰচেছত আচলতে গোটেই ছিষ্টেমটো যিখিনি বস্তু বিচাৰে সেইখিনি কিন্তু আপোনালোকে ডাটাখিনি শুদ্ধকৈ দিব লাগে। চ' কথাটো হ'ল আপোনালোকে এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল পৰ্টেল তাত আহিব, আৰু আপোনালোকে যদি অফিচিয়েল পৰ্টেলটো নাজানে তেতিয়াহ'লে সেয়া হৈছে dibrugad.ac.in। এই পৰ্টেলটোত অহাৰ পিছত আপোনালোকে অকণমান তললৈ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াতে দেখিব এটা চাৰ্টিফিকেট পৰ্টেল বুলি এটা পাৰ্ট আছে। চ' চাৰ্টিফিকেট পৰ্টেলটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এটা নতুনকৈ উইণ্ড' অ'পেন হ'ব আৰু য'ত আপোনালোকৰ দেখিব ইয়াত যে অনলাইন চাৰ্টিফিকেট পৰ্টেল বুলি লিখা আছে আপোনালোকৰ। চ' ইয়াত লিখা আছে ৱেলকাম টু দ্য চাৰ্টিফিকেট পৰ্টেল অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি। এই পৰ্টেলটো আচলতে আগৰ যিটো ছিষ্টেম আছিলে ঠিক একেই নিচিনাই, কিন্তু অকণমান ইয়াত কিছু ক্ষেত্ৰত বেলেগ কৰিছে। চ' ইয়াত আপোনালোকক দিব দিছে কি ভেলিড মোবাইল নাম্বাৰ এটা দিব দিছে, য'ত নেকি OTP এটা যাব, এটা ইমেইল ID দিব দিছে, আৰু তাৰপিছত আপোনালোকৰ ওচৰত লাগিব নেট বেংকিং ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড আপোনালোকক লাগিব, আৰু লগতে যিবিলাক ডকুমেণ্টছ আপোনালোকে দিব সেই ডকুমেণ্টছবিলাকৰ কপি আপোনালোকক দৰকাৰ হ'ব। আৰু ফাইলবিলাক সাধাৰণতে JPG আৰু JPEG ফৰ্মেটতে দৰকাৰ হয়, গতিকে সেয়া আপোনালোকে ৰাখিব। এতিয়া প্ৰথমতে আপোনালোকে দুটা অপশ্যন দেখিছে, লগ ইন আৰু ৰেজিষ্টাৰ। প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব, যিহেতু আপোনালোকে নতুন গতিকে ইয়াত ৰেজিষ্টাৰ কৰি লোৱাটো উচিত। ৰেজিষ্টাৰ কৰোঁতে আপোনালোকে দিব লাগিব আপোনালোকৰ নাম, মেইল এড্ৰেছ, মোবাইল নাম্বাৰ, জেণ্ডাৰ, পাছৱৰ্ডটো দি আপোনালোকে ৰেজিষ্টাৰ কৰিব। চ' মই এইটো কৰি লৈছোঁ, তাৰপিছত আপোনালোকক লগ ইন কৰি পিছৰ যিখিনি পেজ আছে সেইটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকে আহি যাব এই পেজটোত, আৰু ইয়াতে আপোনালোকে যদি চায় তেতিয়াহ'লে ডেছবৰ্ডটোত আপোনালোকৰ গোটেই ডিটেইলছখিনি বিচাৰিছে দিয়া আছে। আচলতে ইয়াত অৰিজিনেল চাৰ্টিফিকেট যদি এপ্লাই কৰিব বিচাৰিছে সেয়াও পাৰিব, মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ কাৰণেও পাৰিব, প্ৰি ডিগ্ৰী চাৰ্টিফিকেট যিসকলে কৰিব বিচাৰিছে সেইসকলেও পাৰিব, প্ৰভিজনেল চাৰ্টিফিকেটো আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে। কিন্তু প্ৰভিজনেল চাৰ্টিফিকেটৰ ক্ষেত্ৰত আপোনালোকক মই কওঁ যে আপোনালোকে যিখন কলেজত পঢ়িছে তাতে আপোনালোকে প্ৰভিজনেল চাৰ্টিফিকেট এপ্লাই কৰিব। ট্ৰান্সক্ৰিপ্টটো কৰিব পাৰে, ডুপ্লিকেট যদি অৰিজিনেল চাৰ্টিফিকেট বিচাৰিছে, যদি হেৰাই গৈছে আগতে সেইখিনিও কৰিব পাৰে। মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ কাৰণেও আপোনালোকে ডুপ্লিকেট মাইগ্ৰেশ্যন চাৰ্টিফিকেট ইয়াত ল'ব পাৰে, চাৰনেম চেঞ্জ কৰিব পাৰে, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে, ডুপ্লিকেট ৰেজিষ্ট্ৰেশ্যন কাৰ্ডো এপ্লাই কৰিব পাৰে, কাৰেকশ্যনো কৰিব পাৰে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, বহুতখিনি অপশ্যন আছে আপোনালোকক ইয়াত দিছে। আৰু এপ্লাই কৰাৰ পিছত এপ্লাই চাৰ্টিফিকেটকেইটা আপোনালোকৰ ইয়াত তলত দেখাই থাকিব। এতিয়া কথাটো হ'ল যিহেতু মই অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰিম, এপ্লাইত ক্লিক কৰিব, আৰু ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াত গোটেই এমাউণ্টটো দি দিব, কিমান কি হ'ব কি নহ'ব, গোটেই পইচাখিনি আপোনালোকৰ কেইটকা লাগিব সেয়া দিয়া থাকিব। চ' সেইখিনি আপোনালোকে ইয়াত চাই ল'ব পাৰিব, আৰু চোৱাৰ পিছত আপোনালোকে ইয়াত আই হেভ ৰিড কৰিব আৰু কণ্টিনিউ কৰি পেলাব। কৰাৰ পিছত আপোনালোকক ইয়াত
যেটো পেজ আহিছে ইয়াত টোটাল 4টা ষ্টেপত আপোনালোকক গোটেই প্ৰসেছটো আপোনালোকে ক্লিয়াৰ কৰিব লাগে প্ৰথমতে ডিগ্ৰী এপ্লাইড ফৰ এটো কৰিব ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব তাৰ পিছত ক্যান্ডিডেট আপোনালোকৰ নামটো অসমীয়াত আপোনালোকে টাইপ কৰি দিব তাৰ পিছত আপোনালোকে ইফালে দিব ফাইনাল ইয়াৰ এক্সামিনেশন ইয়াৰ হেল্ড ইন ইয়াৰ মান্থ এইবিলাক আপোনালোকে দিব লাগিব ডেট অফ পাসিং আপোনালোকে এটো আপোনালোকৰ সাৰ্টিফিকেটত থাকিব এখিনি দি দিব তাৰ পিছত নেম অফ দা ক্যান্ডিডেট দিব তাৰ পিছত ইয়াত তলত টিক কৰিব আৰু দেউতাৰ নাম দিব আৰু লগতে ডিপাৰ্টমেন্ট দি কিনে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু নেক্সটতে ক্লিক কৰিব নেক্সট কৰাৰ পিছত নেক্সট ষ্টেপটো আহিব ষ্টেপটো যিখিনি ডাটা আপোনালোকক দিব সেইখিনি আপোনালোকে দি ল'ব তাৰ 3 নম্বৰটো হৈছে আপোনালোকে ডকুমেন্টছ আপলোড কৰিব লাগে ডকুমেন্টছ কিটা আপলোড কৰিব যিকিটা যিটো সাইজত আপোনালোকক ডকুমেন্টছ বিচাৰিব সেই সাইজতে আপোনালোকে যাতে আপলোড কৰে আৰু কিছু ডকুমেন্টছ হয়তো আপোনালোকক পিডিএফও বিচাৰিব পাৰে গতিকে হেয়া পিডিএফ কৰি ল'ব আপোনালোকে ফাইলবিলাক সো পিডিএফ কৰি দিব যদি জেপিজি বিচাৰি জেপিজি দিব আৰু যদি পিডিএফ বিচাৰিছে পিডিএফ দিব তাৰ পিছত আপোনালোকে ৰিভিউ পেমেন্ট কৰিব আৰু ৰিভিউ পেমেন্ট কৰি পেমেন্টটো দি দিব পেমেন্টটো দিয়াৰ পিছত আপোনালোকৰ এই প্ৰসেছটো কমপ্লিট হৈ যাব তে কমপ্লিট হোৱাৰ পিছত আপোনালোকে সাবৰ কাৰণে এটা ধৰক আপোনালোকৰ সাৰ্টিফিকেটখন কোড পাইছে কি কথা আছে সাবৰ কাৰণে ভিউ এপ্লাইড সাৰ্টিফিকেট বুলি যেটো পাৰ্ট আছে সো তাত ক্লিক কৰিব ইয়াত মই কৰা নাই গতিকে আপোনালোক মোৰ ইয়াত অহা নাই কিন্তু আপোনালোকে যেতিয়া কৰিব আপোনালোকে তাত দেখাই থাকিব সাৰ্টিফিকেট কি হৈছে ষ্টেটাস কি হৈছে এপ্লাই কৰাৰ পিছত আপোনালোকৰ হেয়া যদি ৰেডি হৈ যায় অৰ্থাৎ আপোনালোকে যদি যিখন এপ্লাই কৰিলে হেয়া যদি কমপ্লিট হৈ যায় তেতিয়া হলে বা আপোনালোকৰ সাৰ্টিফিকেট যদি ৰেডি হয় তেনে ৰেডি ফৰ কালেকচন দেখাই দিব অৰ্থাৎ আপোনালোকে ইউনিভাৰ্সিটি গৈ সেই যিখন সাৰ্টিফিকেট আছে এখন ইউনিভাৰ্সিটি পানিব লাগে সো এইখিনি হৈছে আপোনালোকৰ গোটেই প্ৰসেছটো আশা কৰিছো গোটেই প্ৰসেছটো আপোনালোকে গম পাইছে আৰু আপোনালোকে গোটেই কথাখিনি বুজি পাইছে সো এইখিনি কথা জনাই এই ভিডিওৰ পৰা বিদায় মাগিছো আশা কৰিছো আপোনালোকে যদি কিবা কনফিউজন থাকে তেনে আপোনালোকে মোক কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম আজিলৈ মানে ধন্যবাদ